লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানলৈ মাত্ৰ আৰু কেইটামান দিন বাকী সমগ্ৰ অসমতেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে কংগ্ৰেছ দল বা শাসকীয় বিজেপি দলৰ হওক বা বিপিএফ বা অন্যান্য দলসমূহেও প্ৰচাৰ তুংগত ৰাখিছে আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ সংসদীয় লোকসভা সমষ্টিৰ অন্তৰ্গত নদুৱাৰ সমষ্টিৰ ডিকৰাই চাহ বাগানত আৰু এই ডিকৰাই চাহ বাগানত ইতিমধ্যে ইয়াৰ যিখিনি চাহ জনগোষ্ঠীয় লোকসকলে পাত তুলি থকা দেখা গৈছে যেহেতু ইয়াৰ আগতে এজাক বৰষুণ আহি গৈছে আৰু এই বৰষুণৰ ফলতেই চাহ গছসমূহে নকৈ কুঁহিপাত মেলিছে আৰু চাহ জনগোষ্ঠীয় বাইদেউ কেইগৰাকীমান আছে ইয়াত আৰু এই বাইদেউ কেইগৰাকী ইয়াত চাহপাত এটি কলি দুটি পাত তোলাত ব্যস্ত হৈ পৰিছে মই যেহেতু নিৰ্বাচনী বতৰ মোৰ লগত কেইগৰাকীমান চাহ জনগোষ্ঠীয় বাইদেউ আছে মই তেওঁলোকৰ পৰা কিছু নিৰ্বাচনী বা বতৰা ল'ম কিছু কথা পাতিবলৈ চেষ্টা কৰিম এইপিনে আহিছো বাইদেউ কি খবৰ আপোনালোকৰ ভালে ভাল তাৰপিছত চাহপাত তুলি আছে কেতিয়াবা তুলি আছে ৰাতিপুৱাৰ পৰা কেনেকৈ দিয়ে মজুৰি কেনেকুৱাকৈ দিনটোত 250 বাৰু ঠিক আছে নিৰ্বাচন গম পাইছেনে অহা 19 তাৰিখে ইয়াতে নিৰ্বাচন আহি আছে নিৰ্বাচনলৈ সাজুনে নাই কেনেকুৱা প্ৰাৰ্থী বিচাৰে আচ্ছা ঠিক আছে ধন্যবাদ জনাইছো বাকী বাইদেউ ওচৰলৈ আহিছো এই বাইদেউগৰাকী ওচৰলৈ আহিছো বাইদেউ কি খবৰ নিৰ্বাচন আহি আছে সাজুনে এবাৰ মানে মোৰ ফাৰ্ষ্ট হ'ব আৰু ফাৰ্ষ্ট হ'ব তেতিয়াহ'লে কেনেকুৱা লাগিছে প্ৰথমবাৰৰ কাৰণে ভোট দিব এতিয়া যোনটো দিন আহিব মানে কেনেকুৱা দিম সেইটো মই নাজানো বাৰু হয় লাগি আছে আৰু নিৰ্বাচনী মেল মিটিংসমূহ হৈছে নে আপোনালোকৰ অঞ্চলত হৈ আছে কি দলৰ হোৱা দেখা গৈছে কংগ্ৰেছ বিজেপি দলৰে হৈ আছে মানে যোনে ভাল খুৱাই দিছে আমাক স্কুল পদূলি কিবা হেৰি কৰি আছে তাকেই বেছি হেৰি কৰিব আৰু প্ৰথমবাৰৰ কাৰণে ভোট দিব আৰু কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে যোনে আমাক সহায় কৰে সেইটো কাৰণে মানে তাকেই আৰু বিচাৰো মই হাৱা কোনপিনে এইপিনে এইবাৰ আপোনালোকৰ চাহ জনগোষ্ঠীয় এলেকাত হাৱা কেনেকুৱা হাৱা কোনটো দলৰ হৈ গৈছে হাৱা বিজেপি দলৰে হৈ আছে বাৰু বিজেপি দলৰে হ'ব আগতে দুগৰাকীকৈ আপোনালোকৰ যি চাহ জনগোষ্ঠীৰ নেতাই ইয়াৰ পৰা শোণিতপুৰ লোকসভা সংসদৰ পৰা সংসদ হিচাপে নিৰ্বাচিত হৈছিলে এইবাৰো এগৰাকী আছে তাৰ লগতে এগৰাকী বিজেপিৰ এগৰাকী কংগ্ৰেছৰ যদিও এগৰাকী চাহ জনগোষ্ঠীয় নেতা আছে আপোনালোকে কি বিচাৰে বিগত যিখিনি নিৰ্বাচন হৈছিলে তাত চাহ জনগোষ্ঠীয় MP সকলে আপোনালোকৰ পক্ষত আছিল নে আপোনালোকৰ সহায় কৰিছিল নে কৰিছিল সহায় ঠিক আছে ধন্যবাদ জনাইছো এয়া আছিলে ডিকৰাই চাহ বাগানৰ পৰা চাহ জনগোষ্ঠীয় লোকসকল মোৰ লগত এগৰাকী ব্যক্তি আছে মই ব্যক্তিগৰাকীৰ ওচৰলৈ গৈছো কেনেকুৱা হ'ব ইয়াত নিৰ্বাচনী আচলতে প্ৰচাৰ কি ধৰণে চলিছে আপোনালোকৰ মত কি ধৰণে চলিছে আমাৰতো যি আগন্তুক দিনা বিজেপি চলি আছিলে আমাৰ ইয়াত বিজেপিৰে ঢেৰ চলি আছে বৰ্তমান আৰু কোনো যদি বাহিৰা আহিলেতো ইয়াততো নোৱাৰিব তেনেকুৱা আৰু ধৰ যিখিনি আমাৰ কাম কাজ যি আমাৰ বিজেপি দ্বাৰা কৰি দিছে বা আমাৰ মোদীয়ে কৰি দিছে বা আমাৰ পদ্মই কৰি দিছে বা এতিয়া আমাৰ নতুনকৈ আংকাত এটা উঠিছে ৰঞ্জিত দত্ত ছাৰ তাৰ কাৰণেও আমি অলপ চবেই ভাবিছোঁ যে তাকো উঠাম বুলি ভাবিছোঁ এইবাৰ চাহ জনগোষ্ঠীয় এলেকাসমূহত বিশেষকৈ নদুৱাৰ সমষ্টিৰ বিজেপিৰ ঢৌটো বেছি নেকি বেছি আছে আমাৰ ইয়াত বেছি আছে মেল মিটিং হৈ আছে কাৰ হৈছে আমাৰ বৰ্তমান কোনো দলটো ইয়াত সোমোৱা নাই আমাৰ বিজেপিৰ দলৰ মেল মিটিং হৈ আছে যিহেতু আগৰ দুটাকৈ কাৰ্যকাল আপোনালোকৰ চাহ জনগোষ্ঠীৰ পৰা দুজনকৈ সাংসদ নিৰ্বাচিত হৈছিলে কি ক'ব সাংসদ তেনেকুৱাতো ধৰ যোৱাবাৰ পল্লৱ লোচন আছিলে এবাৰ আমাৰ ৰঞ্জিত দত্ত দাস নেকি হয় সি আহিছে তাকে আমি ভাবিছোঁ কি আশা কৰে নতুন এগৰাকী MP হ'লে কি আশা কৰে MP জনৰ পৰা মই ভাবিছোঁ যে নতুন এগৰ যদি সাংসদ হয় ভাল হ'ব বুলি ভাবি আছোঁ মানে আমি যে আৰু কিছু কাম কাজ আমাৰ আগবাঢ়িব ৰাইজে অলপ সুবিধা পাব সেইবিলাক ভাবি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ